ওয়েলকাম মাই ইউটিউব ফ্যামিলি। আজি লৈ আহিছোঁ 5টা ইনগ্ৰেডিয়েন্টস পাৱাৰফুল ইনগ্ৰেডিয়েন্টস ব্যৱহাৰ কৰি মই কেনেকৈ পাৱাৰফুল হেয়াৰ মাস্ক তৈয়াৰ কৰিলোঁ। প্ৰথম ইনগ্ৰেডিয়েন্টস হৈছে মেথি পাউডাৰ। মেথি পাউডাৰ আমাৰ চুলিৰ গ্ৰোথ বঢ়াত সহায় কৰে আৰু চুলিৰ ড্যান্ড্ৰফ আঁতৰায়। সেকেন্ড ইনগ্ৰেডিয়েন্টস হৈছে আমলা পাউডাৰ। আমলা পাউডাৰে আমাৰ চুলিৰ গ্ৰোথ বঢ়াত সহায় কৰে। থাৰ্ড ইনগ্ৰেডিয়েন্টস হৈছে হিবিস্কাছ পাউডাৰ। হিবিস্কাছ পাউডাৰে আমাৰ চুলি কুচা শাইনিং কৰি ৰখাত সহায় কৰে। ফৰ্থ ইনগ্ৰেডিয়েন্টস হৈছে দৈ। দৈ মই ঘৰতে বনোৱা দৈ লৈছোঁ, আপোনালোকে বজাৰৰ দৈও ব্যৱহাৰ কৰিব পাৰে। 5 নম্বৰ ইনগ্ৰেডিয়েন্টস হৈছে কেষ্টৰ অইল। গোটেইখিনি বস্তু শুকান হয়, সেইকাৰণে আমাৰ চুলি কুচাত নাৰিচিং কৰি ৰাখিবৰ কাৰণে কেষ্টৰ অইল ব্যৱহাৰ কৰিছোঁ। গোটেইকেইটা পাউডাৰ মই 2 চামুচকৈ লৈছোঁ। আপোনালোকে নিজৰ চুলি কুচা আন্দাজ মতে ল'ব। গোটেই ইনগ্ৰেডিয়েন্টস কেইটা এটা হেয়াৰ মাস্ক বনাই আপোনালোকে নিজৰ চুলি গুৰিৰ পৰা আগলৈকে লগাব। লগাই 45 মিনিট বা 1 ঘণ্টা ৰাখিব। 1 ঘণ্টা ৰাখি আপোনালোকে কোনো কেমিকেলছ নথকা চেম্পুৰে চুলি কুচা ৱাছ কৰিব। আপোনালোকে এবাৰ ৱাছতে আপোনালোকে 100% ৰিজাল্ট পাব, যেনেকৈ ময়ো পাইছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো টিপি দিব। মোৰ নতুন ভিডিঅ' নটিফিকেশ্যন পাব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।